দুৰ্ঘটনা হৈছে মাজতে আপোনাৰ কেইবাটাও আপোনাৰ মটৰচাইকেল গাড়ী এনেকুৱা ধৰণৰ দুৰ্ঘটনা হৈছে কি ফটককৈ মানে কিছুমান অচিনাকি মানুহ আহি যায় চিনাকি মানুহখিনিৰ কাৰণে একো নাই অচিনাকি মানুহ আহি যায় ৰদ দেখে ফটককৈ আপোনাৰ কেতিয়াবা বাৰিষা হ'লে পানী হৈ থাকে ইয়াতে মানে তেতিয়া ৰদখিনি দেখা নিদিয়ে গাঁত হৈ আছে যে দেখা নিদিয়ে তেতিয়া কিন্তু দুৰ্ঘটনা বহুত ধৰণৰ কেইবাবাৰো হৈছে ইয়াতে আপোনাৰ ঘাইল হৈছে তেনেকুৱা ধৰণৰ দুৰ্ঘটনা কেইবাবাৰো হৈছে ইয়াতে এখন মাননীয় বৰ্তমানৰ ভূপেন বৰা ডাঙৰীয়া দিনতে এখন সম্পূৰ্ণ কৰা হৈছিলে এইটো গৰুবন্ধা দৰপাং পঞ্চায়তৰ অন্তৰ্গত হয় অনিৰুদ্ধ সেতু দৰপাং দলং কিন্তু এতিয়া ইয়াতে বিভিন্ন ধৰণৰ যান বাহনৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ উপৰিও স্কুটি লৈ পেলাই যিখিনি মাইকী মানুহ স্কুলৰ ল'ৰা ছোৱালী আহে তেওঁলোকে ইয়াত যথেষ্ট মানে দুৰ্ঘটনাত পতিত হৈছে তেওঁলোক গতিকে আমি আপোনালোকৰ জৰিয়তে বিধায়ক মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু কাৰ্যবাহী অভিযন্তাক এই কথাখিনি কোৱাত এই ৰাস্তাটো যেতিয়া বনাই থাকোঁতে একেলগতে এটা ফান ইয়াত সুকীয়াকৈ দি পেলাই হ'লেও এই দলংখনৰ ওপৰৰ যিটো টপ এই টপটো বনাই দিবৰ কাৰণে কৈছিলোঁ তেখেতসকলে ব্যৱস্থা কৰিম বুলি ৰাভা নামৰ এজন SDO আছিলে গতিকে তেখেতে কৰিম বুলি কৈ পেলাই কিন্তু এই কোনো কাৰ্যকৰী ব্যৱস্থা নকৰিলে ৰাস্তাটো সম্পূৰ্ণ হৈ গ'ল ৰদ ওলোৱা মানে এইখিনি আমি এবাৰ ৰিপেয়াৰিং কৰাৰ পিছতহে অৱস্থা আমাৰ গাঁওৰক্ষী বাহিনীয়ে এইটো এই যিখিনি ভঙা চিঙা আছিলে ইলেকশ্যনৰ আগে আমি যান বাহন য'ত ভিৰ আহিবৰ কাৰণে নিজাববীয়াকৈ এইখিনি ৰিপেয়াৰিং কৰা হৈছিলে সেইখিনি আকৌ এৰাই গ'ল এইখিনি নাথাকে কেতিয়াও এনেকৈ গতিকে কাৰ্যকৰী অভিযন্তা মহোদয়ে বিশেষ তৎপৰতাৰে এই ব্যৱস্থাটো কৰি দিব লাগে দলংখনৰ ওপৰৰ যিটো টপ এই টপটো ৰিপেয়াৰিং হোৱা নাই কোনো ধৰণৰ হেৰি কৰা নাই গতিকে এইটো কৰি দিবৰ কাৰণে আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি আকৰ্ষণ কৰাৰ উপৰিও মই বিধায়ক মহোদয়ক এই সম্পৰ্কত আপোনালোকৰ জৰিয়তে এই কথাটো তেখেতক চাবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰতিদিনে মিনিমাম 400-500 গাড়ী ইয়াতে অহা যোৱা কৰে হাইৱেত যিমান গাড়ী চলে ইয়াতো সিমানে চলে এই ৰাস্তাটোতো বৰ্ডাৰ অঞ্চল এইফালে এয়াৰপৰ্টখন সংযোজিত হৈছে বিহপুৰীয়া টাউনৰ পৰা ধৰি অন্যান্য মাজুলীলৈ ইয়াৰ পৰা যায় মানুহ মাজুলীৰ পৰা ইয়ালৈ মানুহ আহে গতিকে এই অতি মানে ব্যস্ততাপূৰ্ণ এই পথটো এই পথটোত মানে এই দলংখনৰ প্ৰয়োজনীয়তা যথেষ্ট আছে গতিকে দলংখন এনেকুৱা অৱস্থাত এনেকৈ থাকিলে গৈ পৰৱৰ্তী পৰ্যায়ত অচল অৱস্থালৈ গ'লে আমি বিশেষ অসুবিধাত পৰিম গতিকে আপোনালোকৰ জৰিয়তে তৎপৰতাৰে যাতে যিটো অসুবিধা হৈছে অসুবিধাটো তেখেতসকলে নিজাববীয়াকৈ পৰিদৰ্শন কৰি এই দলঙৰ যোনটো ৰদ ওলাই গৈছে এই বিষয়টো আজি 3 বছৰমান হৈ গ'ল এনেকৈ ৰদ ওলাই আছে দলংখন ভাগি আছে আমি মাজতে গাঁওৰক্ষী বাহিনী আৰু আমাৰ স্থানীয় বহুতো ৰাইজৰ সহযোগত আমি চিমেণ্ট এনেকৈ শিল বালি এনেকৈ তুলি পেলাই আমি অলপ মেৰামতি কৰিছিলোঁ কিন্তু ধৰক আমি মেৰামতি কৰাহে সেইকাৰণে আকৌ তাৰপিছতো আকৌ বস্তুখিনি ওলাই গ'ল ইয়াতে কিন্তু এতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক আগতেও বহুতবাৰ জনোৱা হৈছে আৰু তেখেতসকলো আহোঁতে এইফালে যেতিয়া তেখেতসকলৰ আহে তেখেতসকলৰ বিভাগীয় কৰ্তৃপক্ষ আমি জনাওঁ দেখাওঁ তেখেতসকলে আমাক আশ্বাস দিয়ে সোনকালে বনাম কিবা কৰিম কিন্তু আজি কোপতি তেখেতসকলৰ ইয়াত কোনো ধৰণৰ চকু বা কোনো ধৰণৰ মেৰামতি আমি দেখা পোৱা নগ'ল যিহেতুকে এই ৰাস্তাটোত বহুত গাড়ী আপোনাৰ বহুত যান বাহন চলে আপোনাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি ব্যৱসায় বাণিজ্য আপোনাৰ যাত্ৰীবাহী আপোনাৰ যিখিনি টমটম গাড়ী এনেকুৱা ধৰণৰ যিখিনি আপোনাৰ চলে আৰু ধৰক আপোনাৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা গাড়ীসমূহো চলে সেয়েহে আমি সেই প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষক আমি জনাওঁ যে অতি শীঘ্ৰে যাতে এই দলংখনৰ মেৰামতিৰ কাম আৰম্ভ কৰে নহ'লে দলংখন যেনেকৈ বেয়া হৈ গৈ আছে ইয়াতকৈ বেছি বেয়া হৈ যাব যিহেতুকে এই দলংখন আমাৰ এতিয়া বৰ্তমানৰ বিধায়ক শ্ৰী ভূপেন কুমাৰ বৰাদেৱৰ নেতৃত্বতে তেতিয়া দলংখন আমাৰ ইয়াৰ ৰাইজে পাইছিলে সকলো ৰাইজে মানে চলাচল কৰিবৰ কাৰণে তেখেতে ব্যৱস্থাটো অতি শীঘ্ৰে কৰি দিছিলে